আৰু এয়া হৈছে মেঘালয়ৰ এডিশনেল এছপি গৰাকীৰ যিখন গাড়ী আমি দেখুৱাইছো আপোনালোকক তেওঁ আহিছিল গুৱাহাটীলৈ কিন্তু তেওঁকো যাবলৈ দিয়া হোৱা নাই নিৰাপত্তাৰক্ষীও আছে কিন্তু প্ৰতিবাদকাৰীৰ ওচৰত সেও মানিবলগীয়া হৈছে তেওঁলোকে আৰু অসমত কোনো এখন গাড়ী আজি প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বিভিন্ন সংক্ৰান্তত মেঘালয়ৰ পৰা যিসকল লোক আহিছে সকলোকে আজি এদৰে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে আৰু মেঘালয়ৰ এডিশনেল যিগৰাকী এছপি তেওঁৰ বাহনখন এদৰে আদবাটতে ৰখাইছে যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে আৰু বহু সময় আবদ্ধ কৰি ৰাখে সেই বাহনখন কাৰণ প্ৰতিবাদকাৰীসকল ক্ষুভিত হৈছে বাৰম্বাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে অসমৰ লোকক বিভিন্ন ধৰণেৰে আসলতে অত্যাচাৰ কৰি আহিছে একাংশ লোকে শিলঙত আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তলৈ যোৱা বাণিজ্যিক ক্ষেত্ৰতে হওক বা অন্যান্য বিভিন্ন কাৰণত ব্যৱসায়িক ক্ষেত্ৰত প্ৰায়ে এই চালকসকলে অহা যোৱা কৰে আৰু বহু পৰ্যটকক লৈ তেওঁলোক যায় মেঘালয়লৈ কিন্তু তাত বিভিন্ন ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তাৰ পৰিৱৰ্তে আজি অসমত দেখিবলৈ পোৱা গৈছে তাৰ প্ৰতিফলন কালিৰ দিনটোত যি ঘটনা হৈছিল তাৰ প্ৰতিফলন এতিয়া অসমত দেখিবলৈ পোৱা গৈছে চালকে এতিয়া পথ অৱৰোধ কৰিছে কাৰণ তেওঁলোকে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ সন্মুখীন হৈ আহিছিল তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে প্ৰতিবাদ কৰিছে শান্তিপূৰ্ণভাৱে কৰক আৰু মেঘালয় চৰকাৰৰ সৈতে তেওঁলোকৰ সেই বিষয়বোৰক লৈ দাবীবোৰক লৈ তেওঁলোকৰ মীমাংসা হোৱা নাই তাত অসমৰ লোকসকলৰ কি ভুল আছিল যাক আক্ৰমণ কৰা হৈছিল কালিৰ দিনটোত আৰু বাহনত আক্ৰমণ কৰা হৈছে কণমানি শিশুকো তেওঁলোকে যাব এৰি দিয়া নাই আৰু এনে ধৰণৰ ঘটনাৰ পাছত স্বাভাৱিকতে উত্তপ্ত হৈ পৰিছে এতিয়া অসমৰ পৰিস্থিতি এয়া জোৰাবাটৰ আমি কিছু দৃশ্য দেখুৱাইছোঁ জোৰাবাটত মেঘালয়ৰ এডিশনেল এছপিৰ যিখন বাহন সেই বাহনখন তেওঁলোকে উভতাই পঠিয়াইছে ব্যক্তিগত বাহনেই হওক বা বাণিজ্যিক কামত যিসমূহ বাহন আহিছে সকলো বাহন এদৰে উভতাই পঠিওৱা হৈছে আৰু প্ৰতিবাদকাৰীয়ে কোনো কাৰণতে এই বিষয়টো মীমাংসা নোহোৱা পৰ্যন্ত তেওঁলোকে এবাৰ মানি নলয় আৰু সেইবাবে পুৱাৰে পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু আজিৰ দিনটোত তেওঁলোকে এখনো বাহন পাৰ হ'বলৈ দিয়া নাই এয়া দেখুৱাইছোঁ এডিশনেল এছপিৰ যিখন বাহন সেই বাহনখন তেওঁলোকে উভতাই পঠিয়াইছে আৰু যেতিয়ালৈকে বিষয়টো নিষ্পত্তি নহয় ভালদৰে মেঘালয় চৰকাৰে এই দিশটো পৰ্যবেক্ষণ নকৰে তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি থাকিব বুলি ইতিমধ্যে তেওঁলোকে কৈছে খঙত ক্ষোভত ফাটি পৰিছে এইসকল লোক কাৰণ বাৰে বাৰে ভুক্তভোগী হয় এই লোকসকল আৰু অসমৰ প্ৰতিবাদকাৰী ৰুখত পৰিছে মেঘালয় আৰক্ষী প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে মেঘালয়ৰ এডিশনেল এছপিৰ কনভয় অসমীয়াক আক্ৰমণৰ ঘটনাক লৈ ক্ষোভ উজাৰিছে এতিয়া কেব চালকসকলে মেঘালয়ৰ আৰক্ষীক জবাবদিহি কৰিছে তেওঁলোকে কিয় পৰ্যটক আৰু অসমৰ বাহনক সুৰক্ষা দিয়াত ব্যৰ্থ হয় মেঘালয় আৰক্ষী বাৰে বাৰে কিয় এনে ধৰণৰ ঘটনা সংঘটিত হয় আৰু সেইবাবে উভতাই পঠিয়ালে মেঘালয়ৰ পৰা অহা কেইবাখনো বাহন আৰু অসমৰ প্ৰতিবাদকাৰীসকলৰ ৰুখত পৰিবলগীয়া হৈছে এতিয়া মেঘালয় আৰক্ষী তেওঁলোকৰ এটাই প্ৰশ্ন অসমৰ কেব চালকসকলৰ যিসকলে দৈনিক বা প্ৰায়ে মেঘালয়লৈ তেওঁলোকে অহা যোৱা কৰে বিভিন্ন কাৰণত তেওঁলোকক কেতিয়াবা ধন দাবী কৰা হয় মেঘালয়ত কেতিয়াবা তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হয় আৰু এনেকুৱা পৰিস্থিতিও আহিছে যে অসমৰ কেব চালকক বা অসমৰ গাড়ী চালকক খুব বেয়াকৈ প্ৰহাৰ কৰিছে কোনো কাৰণ নোহোৱাকৈ কেতিয়াবা তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ মোটা অংকৰ ধন লৈহে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হয় গতিকে এনেকুৱা ঘটনা প্ৰায় সংঘটিত হৈ আহিছে আৰু সেইবাবে কালিৰ যিটো ঘটনা সংঘটিত হ'ল তাৰ পাছত স্বাভাৱিকতে উত্তপ্ত হৈ পৰিছে এতিয়া পৰিস্থিতি পুৱাৰ ভাগত কেৱল তেওঁলোকে ক্ষোভ উজাৰিছিল কিন্তু এতিয়া পৰিস্থিতি উত্তপ্ত হৈছে আৰু মেঘালয়ৰ পৰা যিসমূহ বাহন আহিছে আজি সেই বাহনসমূহ তেওঁলোকে উভতাই পঠিয়াইছে কেইবাখনো বাহন এখন হৈছে আৰক্ষীৰ বাহন আৰু মেঘালয় আৰক্ষীৰ এডিশনেল এছপি যিগৰাকী তেওঁৰ বাহনখন এদৰে উভতাই পঠিয়াইছে তেওঁৰ কনভয় উলটি যাবলগীয়া হৈছে পুনৰ মেঘালয়লৈ কালি প্ৰায় বিয়লি 4 বজাৰ পৰা এই প্ৰতিবাদ আৰম্ভ হৈছিল শিলঙত আৰু প্ৰথম অৱস্থাত এই প্ৰতিবাদ শান্তিপূৰ্ণভাৱে হৈ আছিল কেইবাখনো বাইক লৈ তেওঁলোকে
ক'লা কাপোৰ পৰিধান কৰি তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু চৰকাৰৰ বিৰুদ্ধে মেঘালয় চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ সেই প্ৰতিবাদ আছিল কাৰণ ৫-৬টা তেওঁলোকৰ দাবী আছিল পূৰ্বৰ পৰা সেই দাবীসমূহ চৰকাৰে মানি লোৱা নাছিল ১৫ দিনৰ সময়সীমা দিয়াৰ পাছতো মেঘালয় চৰকাৰে সেই বিষয়টো গুৰুত্ব দিয়া নাছিল আৰু সেইবাবে তেওঁলোকে বাইক ৰেলী উলিয়াইছিল কিন্তু পৰৱৰ্তী সময়ত সেই বাইক ৰেলীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিলে প্ৰায় ৮০০খন বাইক আহিছিল সেই প্ৰতিবাদত পৰৱৰ্তী সময়ত আৰু তেওঁলোকে কোৱা মতে যে এই ঘটনা সংঘটিত কৰাৰ আঁৰত কোনো দুষ্কৃতিকাৰী আছে যি দুষ্কৃতিকাৰীয়ে এই ঘটনাত তেওঁলোকে হাত উজান দিছে যাৰ ফলত এনেকুৱা এক পৰিস্থিতি হৈছে তেওঁলোকে শান্তিপূৰ্ণ তেওঁলোকে প্ৰতিবাদ কৰা বুলিহে প্ৰথম অৱস্থাত কৈছিল কিন্তু পৰৱৰ্তী সময়ত দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰা বুলি উল্লেখ কৰিছে তেওঁলোকে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াও চলি আছে আৰু অসমৰ কেব চালকে এবাৰ মানি নলয় যেতিয়ালৈকে এই বিষয় নিষ্পত্তি নহয় যেতিয়ালৈকে এই হিংসাত্মক ঘটনাৰ অন্ত নপৰে তেওঁলোকে প্ৰতিবাদ কৰি থাকিব